তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ HPCL-ত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি HPCL চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো HPCL-ৰ ফুল ফৰ্ম হ'ব আপোনাৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড। তো আপোনালোকে যদি হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো কেনেকৈ আপোনালোকে আবেদন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই HPCL হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক A to Z জনাই দি আছোঁ। তো চাগে আপোনালোকে HPCL ৰিক্ৰুইটমেণ্ট 2025, তো 2025 চনৰ নতুন HPCL চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ HPCL। তো আপোনালোকে নিশ্চয় গম পালে, তো HPCL মানে তো আপুনি নিশ্চয় গম পালে। তাৰপিছত পোষ্টৰ নেম হ'ব আপোনাৰ জুনিয়ৰ এক্সিকিউটিভ অফিচাৰ JEO। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে জুনিয়ৰ এক্সিকিউটিভ অফিচাৰত তো আপোনালোকে কৰিব পাৰিব। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 234 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো বেছি পোষ্ট মুকলি হোৱা নাই, তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, তো আপোনালোকে এপ্লাই কৰি থৈ দিব। আৰু ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব। তো কোনসকলে আবেদন কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ। তো এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, আপোনালোকে আজি আপোনালোকে আবেদন কৰি ল'ব, কাৰণ ইয়াতে সকলোৱে আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাওক এতিয়া আপোনালোকে HPCL-ৰ যিটো চেলাৰী, যিটো আপোনাৰ চেলাৰী চাওক এতিয়া আপোনালোকে 30,000-ৰ পৰা লৈ 1,20,000 টকালৈকে কিন্তু আপোনালোকে চেলাৰী আপোনালোকে লাভ কৰিব। তো 30,000-ৰ পৰা লৈ 1,20,000লৈকে আপোনালোকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী আপোনালোকে এতিয়া যথেষ্ট লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত ইয়াতে আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব, তো এজ লিমিট চাওক এতিয়া আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম হ'ব লাগিব 25 ইয়াৰ্ছ। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো যিসকল জেনেৰেল কেণ্ডিডেট হয় সেইসকলক 18 ইয়াৰ্ছৰ পৰা লৈ 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক আপোনালোকে এপ্লিকেশ্যন ফি, তো যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব তো কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাওক আপোনালোকে জেনেৰেল আৰু OBC কেণ্ডিডেটসকলক 1,180 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে ভালকৈ শুনি ল'ব, যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 1,180 টকা আপোনাক পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ বাহিৰে SC ST PW কেণ্ডিডেটসকলক কিন্তু ইয়াতে 1 টকাও আপোনাক দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, যিসকল SC ST PW কেণ্ডিডেট হয় তো সেইসকলক ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 1,180 টকা পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক আপোনালোকে সিলেকশ্যন প্ৰচেছ, তো সিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব, ইয়াতে আপোনাক চাওক ইয়াতে ৰাইটিং এক্সাম CBT এক্সাম হ'ব, ইয়াৰ পিছত আপোনালোকে গ্ৰুপ ডিছকাশ্যন GD হ'ব, তাৰপিছত আপোনালোকে ইণ্টাৰভিউ হ'ব আৰু আপোনাৰ মেডিকেল এক্সাম হ'ব। এই চাৰিটা আপোনাৰ সিলেকশ্যন প্ৰচেছ হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাওক এতিয়া আপোনালোকে মই যে কৈছিলোঁ যে সকলোৱে আবেদন কৰিব নোৱাৰিব, কাৰণ ইয়াতে 10 পাছ হাই ছেকেণ্ডেৰী পাছ সেইসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। ইয়াতে অনলি ডিপ্ল'মা পাছ কৰা কেনেসকলেহে ইয়াতে আবেদন কৰিব পাৰিব। যিসকলৰ ডিপ্ল'মা ডিগ্ৰী কমপ্লিট হৈ গৈছে তো সেইসকলে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে কোৱা হৈছে কেণ্ডিডেট শুড হেভ এ পাছড ডিপ্ল'মা ইন ৰিলিভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি চাব পাৰিছে, তো ইয়াতে অকল ডিপ্ল'মা কেনেসকলে ইয়াতে আবেদন কৰিব পাৰিব, ইয়াৰ বাহিৰে কিন্তু কোনেও আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তাৰপিছত চাওক এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাওক এতিয়া আপোনালোকে পাছপোৰ্ট চাইজ ফটো লাগিব,
চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, জেনেৰেল কেটেগৰীসকলৰ বাহিৰে কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে আপোনাক এটা ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি কি লাগিব। তাৰপিছত চাওক এতিয়া আপোনালোকে হাউ টু এপ্লাই। তো ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে ষ্টেপ বাই ষ্টেপ জনাই দিয়া হৈছে। তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট ডেটটো কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে সেইটো আপোনালোকে জানি লওক। তো চাই ইয়াতে আপোনালোকে ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 15 জানুৱাৰী আৰু লাষ্ট ডেট ৰখা হ'ব 14 ফেব্ৰুৱাৰী 2025 লৈকে। তো 15 জানুৱাৰী 2025 পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 14 ফেব্ৰুৱাৰী 2025 লৈকে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি ল'ব, কাৰণ ইয়াতে সকলোৱে আবেদন কৰিব নোৱাৰিব। যিসকল ডিপ্ল'মা পাছ কৰিছে সেইসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে আবেদন কৰাৰ আগত ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যন আপোনালোকে ভালকে চাই ল'ব। সেই নটিফিকেশ্যন অল ডিটেইলছ দিয়া হৈছে। তো আপোনালোকে সেই নটিফিকেশ্যন ভালকে চাই ল'ব। আৰু সেই নটিফিকেশ্যন লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে আপোনালোকে ভালকে চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আপোনালোকে এতিয়া মই আপোনালোকক যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যন মই আপোনাক দেখাই দি আছোঁ। তো এইখনেই হৈছে নটিফিকেশ্যন। তো এই নটিফিকেশ্যন আপোনাক সকলো ডিটেইলছ আপোনাক ইয়াতে পাই যাব। ইয়াতে আপোনাক সকলো ইয়াতে দিয়া হৈছে SPCLৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যন আপোনাক সকলো ডিটেইলছ আপোনালোকে পাই যাব। তো ভালকৈ আপোনালোকে চাই ল'ব। তো এপ্লাই কৰাৰ আগত আপোনালোকে এই যিটো নটিফিকেশ্যন এইটো আপোনালোকে ভালকৈ চাই ল'ব। ইয়াৰ লাষ্ট ডেটটো আৰু ষ্টাৰ্টিং ডেটটো ইয়াতে দিয়া হৈছে। তো ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 15 জানুৱাৰী, লাষ্ট ডেট ৰখা হ'ব 14 ফেব্ৰুৱাৰী ইয়াতে আপোনাক দিয়া হৈছে। আৰু কি পষ্ট ইয়াতে আপোনাক দিয়া হৈছে, আপোনাক কোনটো পষ্টত কিমান চেলাৰী পাব ইয়াতে আপোনাক সকলো দিয়া হৈছে। তো আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। ইয়াতে 11খন পেজ দিয়া হৈছে। তো 11খন পেজে আপোনালোকে ভালকৈ চাই ল'ব। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা লৈ ইয়াতে আপোনালোকে বয়সৰ পৰা লৈ চেলাৰীৰ পৰা লৈ সকলো ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এই নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিলে প্ৰথমতে আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে আপোনালোকে যদি কেটেগৰী ৱাইজ চাব বিচাৰে তো SC সকলৰ 35 পষ্ট ৰখা হৈছে, STৰ কাৰণে 17টা পষ্ট ৰখা হৈছে, OBCৰ কাৰণে চাগে আপোনালোকে 63 পষ্ট ৰখা হৈছে, EWCৰ কাৰণে ৰাখিছে চাগে আপোনাৰ 23 পষ্ট, UR আনৰিজাৰ্ভৰ কাৰণে চাগে 96 পষ্ট, আৰু টোটেল আপোনাৰ চাগে ইয়াতে আপোনালোকে 234 পষ্ট ইয়াতে মুকলি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এনেকৈ কেটেগৰী ৱাইজ আপোনালোকে ইয়াতে চাই ল'ব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, কোনটো ৱেবছাইটত যাব লাগিব এইটো মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো SPCLৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ যিটো অফিচিয়েলি ৱেবছাইট, তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো প্ৰথমতে আপোনালোকে ইমেইল ID পাছৱাৰ্ড দি আপোনাৰ ইয়াতে লগ ইন হ'ব কৈ আছে। তো ইয়াতে আপোনালোকে ইমেইল ID আৰু পাছৱাৰ্ডটো দিয়াৰ হোৱাৰ আগত আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কৰাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, যিটো আপোনাৰ ইয়াৰ অফিচিয়েলি যিটো ৰেজিষ্ট্ৰেশ্যন, তো ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব সেইটো মই আপোনাক দেখাই দি আছোঁ। তো আপোনালোকে চাওক ইয়াতে আপোনালোকে যেতিয়া আপোনালোকে এই ৱেবছাইটত আহিব, তো অহাৰ পিছত আপোনালোকে ইয়াতে কিন্তু যেতিয়া আপোনালোকে মোবাইলত যদি আপোনালোকে কৰিব বিচাৰে তো লেজ মুড কৰি আপোনালোকে নকৰিব, কাৰণ বহুত অসুবিধা হয়। তো আপোনালোকে পৰ্ট্ৰেট কৰি আপোনালোকে চাব, ৰোটেট কৰি আপোনালোকে ভালকৈ এপ্লাই কৰিব। তো আপোনালোকে যদি লেন্স মুড কৰি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনাক বহুত অসুবিধাত পৰিব। তো আপোনালোকে আবেদন হয়তো কৰিবই নোৱাৰিব। তো আপোনালোকে লেন্স মুড কৰি আপোনালোকে এপ্লাই নকৰিব। তো চাওক এতিয়া আপোনালোকে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো চাওক এতিয়া আপোনালোকে তলত দিয়া আছে চাইন আপ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন, আপুনি চাব পাৰিছে। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। আৰু ইয়াতে আপোনাক কোৱা হৈছে কোনটো ৱেবছাইটত আপোনালোকে আপোনাক গৈ আপোনাক আবেদন কৰিব লাগিব, কোনটো আপোনাৰ এপত আপোনাক গৈ আপোনাক কৰিব লাগিব। ইয়াতে দিয়া হৈছে মজিলা ফায়াৰফক্সত আপোনাক কৰিব পাৰিব, গুগল ক্ৰমত আপোনালোকে কৰিব পাৰিব। এইটো আপোনালোকে ভালকৈ জানি ল'ব। তো এতিয়া আপোনালোকে চাওক প্ৰথমতে আপোনালোকে চাওক ফাৰ্ষ্ট নেম, তো আপোনাৰ ফাৰ্ষ্ট নেমটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে কনফাৰ্ম কৰিব লাগিব ফাৰ্ষ্ট নেমটো। তাৰপিছত মিডিল নেম যদি আছে মিডিল নেমটো দিব, তাৰপিছত কনফাৰ্ম কৰিব লাগিব। তাৰপিছত আপোনালোকে লাষ্ট নেমটো দিব লাগিব, লাষ্ট নেমটো আপুনি কনফাৰ্ম কৰি ল'ব। তাৰপিছত ফুল নেমটো ইয়াতে অট'মেটিক আহি যাব। তাৰপিছত চাই আপোনালোকে মোবাইল নম্বৰটো এক্টিভ থকা মোবাইল নম্বৰ আপোনালোকে ইয়াতে দি দিব। তাৰপিছত আপোনালোকে কনফাৰ্ম মোবাইল নম্বৰটো আপোনাক যেতিয়া ওপৰত আপোনালোকে মোবাইল নম্বৰটো দিব তো কনফাৰ্ম কৰি ল'ব। তাৰপিছত চাই আপোনালোকে ইমেইল ID, তো আপোনাক ইমেইল IDটো আপোনাক ইয়াতে দিব লাগিব। তো এক্টিভ থকা ইমেইল IDটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ইমেইল IDটো কনফাৰ্ম কৰি ল'ব। লোৱাৰ পিছত ক্লিক টু ভেৰিফাই ইমেইল, তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইমেইল IDটো দিব, দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ভেৰিফাই হোৱাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰি চাই আপোনালোকে কেপচাৰটো ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বাটনত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে লগ ইন হৈ আপোনালোকে মেইন যিটো ফৰ্ম সেইখন আপোনাক ফিল কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে।
তো এইটো ভিডিঅ'ত যদি মই আপোনালোক দেখাই দিব যাওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেণ্ট কৰি জনাব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আৰু একদম ইজি হয়, আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে এই HPCL হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ চাকৰিত আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনাক কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই, নিজে আপোনালোকে ঘৰতে বহি থাকি আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ অফিচিয়েলি যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যন আপোনালোকে ভালকে চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে আৰু 14 ফেব্ৰুৱাৰীলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। যদি আপোনালোকে HPCLত আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। এইটো কিন্তু আপোনাৰ প্ৰাইভেট জব হয়, এইটো কোনো চৰকাৰী নহয়। তো আপোনালোকে মনত ৰাখিব এইটো প্ৰাইভেট জব হয়। তো আপোনালোকে এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই HPCL হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।